যোৱাকালি গাঁৱৰ পৰা আহিলোঁ। ৰাতিপুৱা আহিছোঁ কাৰণ আবেলিলৈকে বতৰৰ কোনো বিশ্বাস নাই। এইকেইদিন বৰষুণে দি আছে ইমান। তাৰে পৰা আহি আৰু আইতাৰ লগত যাব লগা হ'ল বেংকত। বেংকৰ পৰা ফেঞ্চিতো গ'লোঁ আমি। বহাগ বিহু আহি আছে আৰু ঘৰৰ মানুহবোৰক চবকে গামোচা গেঞ্জি এইবোৰ দিব লাগিব। আৰু মোৰো কিতাপ কিনিব লগা আছিল 2খনমান। কিছুমান সৰু সুৰা বস্তুও ল'ব লগা আছিল। আইতাহঁতে মানে য'তে দোকান দেখে তাতে ৰখি দিয়ে। এতিয়া পাণবজাৰৰ পৰা আমি যাই আছোঁ ফেঞ্চি। বেছি দূৰ নহয়, সেইকাৰণে খোজকাঢ়ি আহিলোঁ। আহি লখিমী কেবিনত সোমালোঁ চিঙৰা খাব। ইয়াত আহিলে মই চিঙৰাটো মানে খাই যাওঁৱে। কাশ্মীৰী চুৰিটো লোৱাই নাই। এতিয়া আৰু কিবা অলমি থকা ঝুমকাবোৰ ওলাইছে। আৰু ৰ'দত দেখিছেনে মোৰ গালবোৰ ইমান লাল হৈ গৈছে। আইতাহঁতে তথাপিও ছাতি তাতি নানে। কিচেন বনাব ঊলো শেষ হৈছিল, সেইকাৰণে একেবাৰে লৈয়ে আহিলোঁ। কাৰণ দুবাৰতো যাই থাকিব নোৱাৰোঁ। আজিৰ কাৰণে এইখিনিয়ে আছিল। বাই বাই গাইজ।